পথাৰৰ পৰা গৰু আনিবলৈ গৈ নৈৰ হাতত উটি গৈ অকাল মৃত্যুক সাৱটি লোৱা বৰতাৰীৰ নীলচন আলীৰ বাসগৃহত উপস্থিত হ'ল আব্দুল ফাৰুক প্ৰধানী। পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি দুখীয়া পৰিয়ালটোক চৰকাৰী বিভিন্ন আঁচনিৰে সহায় কৰাৰ আশ্বাস প্ৰদান। জিলা পৰিষদৰ নৱনিৰ্বাচিত প্ৰতিনিধি আলমিনা বেগমৰ স্বামী আব্দুল ফাৰুক প্ৰধানী নিশাৰ ভাগত উপস্থিত হ'ল ধূপধাৰাৰ বৰতাৰী গাঁৱত। যোৱা 6 তাৰিখ শুক্ৰবাৰে আবেলি ভাগত পথাৰৰ পৰা গৰু আনিবলৈ গৈ নৈৰ হাতত উটি গৈ মৃত্যু হোৱা 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ নীলচন আলীৰ জানাজা সম্পন্ন কৰাৰ পিছতে নীলচন আলীৰ বাসগৃহত আব্দুল ফাৰুক প্ৰধানী উপস্থিত হৈ শোকত ভাগি পৰা পৰিয়ালটোৰ সদস্যসকলক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। আনহাতে বানপানীৰ সময়ত ল'ব লগা সাৱধানতা অৱলম্বন কৰিবলৈও আহ্বান জনালে আব্দুল ফাৰুক প্ৰধানীয়ে। পদুপাৰাৰ পৰা মিহিৰ শ্ৰাফৰ ৰিপৰ্ট পি লাইভ। যোৱা আমাৰ শুক্ৰবাৰে ঠিক 3টামান বজাত আমাৰ বৰতাৰী গাঁৱৰ নীলচন আলী তেওঁ গৰু আনবা যাই কেনে হয়তো আমাৰ যিটো নদী আছে দেওহিলা নদী, সেই দেওহিলা নদীত উটি যায় পানীত, আৰু পানীত উটি যাওয়াৰ পিছত আমি বিচাৰ খোচাৰ কৰিলোঁ। আমাৰ বিচাৰ খোচাৰ কৰাৰ পিছত আমি নাপাৱাৰ পিছত হঠাৎ কালি আমি পদুপাৰা যিটো ব্ৰিজ, সেই ব্ৰিজৰ আগত আমাৰ কিছুমান মানুহে খবৰ জনালে আৰু তেওঁলোকক কোৱা হৈছিল যদি কোনোবা মৰা মানুহ এটা দেখা পায় বাচ্চা চলি, তেওঁলোকে কিন্তু 6ষ্ঠ শ্ৰেণীত পঢ়ি আছিল। সেইকাৰণে তেওঁলোকে অলপ লক্ষ্য কৰিছিল। লক্ষ্য কৰাৰ পিছত মানুহজন পাৱাৰ পিছত কালি 3টামান বজাত আমাৰ গোৱালপাৰাত নিয়া হ'ল, পোষ্টমৰ্টেম কৰা হ'ল। তাৰপিছত তাৰে পৰা আনি আজি ঠিক 12টামান বজাত আমি জানাজা সম্পন্ন কৰিলোঁ। লগতে আমাৰ এনেকুৱা ভাল লাগিছে যে আমাৰ যিজন জেডপিচি তেওঁৰ ফালৰ পৰা আমাৰ ইয়াত আহি যেটা এটা ভাল কথা কৈছে, তেওঁ কিবা এটা ভাল উদ্দেশ্য পৰামৰ্শ দিছে। সেই পৰামৰ্শ মতে আমাৰ দৰে এনেকুৱা পিছপৰা অঞ্চলত যে তেওঁ আহি এইখন গৰীব, একদম নিশ্চিত গৰীব, সেই গৰীব মানুহৰ ঘৰত আহি তেওঁ যে আজি আমাৰ লগত সাক্ষাৎ কৰিলে, সেইখিনি আমি যথেষ্ট আনন্দিত হৈছোঁ। আৰু ভৱিষ্যতত তেওঁ আহিম বুলি আমাৰ লগত কথা দিছে, তেওঁক আমি নিশ্চয় আনন্দিত হৈছোঁ তেওঁৰ কাৰণে। আৰু ভৱিষ্যতত তেওঁক আমি আশা কৰিছোঁ যাতে তেওঁ দীৰ্ঘদিন থাকে, আৰু তাৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ। ঈদের আজি তেওঁৰ হাজবেণ্ড আহিছিল, তেওঁ ফোনত যোগাযোগ কৰিছিল আলমিনা, আৰু তেওঁৰ হাজবেণ্ডৰ নাম হৈছে ফাৰুক। আলমিনাও মোৰ লগত ফোনত যোগাযোগ কৰিছিল ঠিক 1টামান বজাত। তেওঁক মই ফোনত কথাটো জনাইছোঁ, আৰু তেওঁ কৈছে হয়তো আমাৰ মানুহ যাব বা মই যাব নোৱাৰিলে তেওঁ আহিব। তেওঁ নিশ্চয় আহিছে, আমাৰ লগত তেওঁ কথা দিছে অলৰেডি। তেওঁ হয়তো আমাক এনেকুৱা কথা দিছে যেনবা আমি তেওঁ কিবা বুলি ভাবিছোঁ আৰু কি। এনেকুৱা হয়তো মানুহ আমি পোৱা নাই। ইমান দিন ইমান ডাঙৰ হৈছোঁ, প্ৰায় মোৰ বয়স 42 বছৰ হৈছে। জেডপিচি বা প্ৰেচিডেণ্ট কাউন্সিলৰ যিমান গৈছে, কিন্তু এনেকুৱা মানুহ আমি পোৱা নাই, যাৰ কাৰণে নিশ্চয় ভাল লাগিছে। আৰু এই ভাল যাতে চিৰদিন থাকে